হুম, শ্ৰদ্ধাৰ আজি জুবিন গাৰ্গৰ ছমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত অতিথিসকল, আমি সাপেখাতী চাৰিআলিত আজি ছমহীয়া জুবিন গাৰ্গৰ অনুষ্ঠানটো অনুষ্ঠিতভাৱে আয়োজন কৰিছোঁ। ইয়াৰ আমাৰ মূল উদ্দেশ্য হ'ল কি, প্ৰথম উদ্দেশ্যটো হ'ল আমাৰ কি জুবিন গাৰ্গে ন্যায় পাব লাগে। দ্বিতীয় উদ্দেশ্যটো হ'ল তেওঁৰ আদৰ্শ আৰু তেওঁৰ গীতি সাহিত্যৰ যি ধাৰা, সেই ধাৰাটোক আমি জীয়াই ৰাখিব বিচাৰিছোঁ আৰু নতুনৰ সময়ত আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ। তেনে এটা উদ্দেশ্য ৰাখি আমি তেওঁৰ জন্ম দিৱসটো পাতিছিলোঁ, পৰৱৰ্তী সময়ত তেওঁ ছমহীয়া দিৱসটো পাতিছোঁ আৰু এনেকেই পৰৱৰ্তী সময়ত আমি পাতি যাম বুলি আশা কৰিছোঁ, লগতে ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ। আৰু আমাৰ সতীৰ্থসকলে যিমান কষ্ট কৰি হ'লেও বা এটা একো অনুষ্ঠানটোৰ কাৰণে যিমানখিনি কৰিব লাগে ধুনীয়াকৈ কৰিছে তেওঁলোকে। আমাৰ ইয়াত এটা সমূহীয়া উদ্দেশ্য আছে, কোনো ব্যক্তিগত উদ্দেশ্যে আমি এই অনুষ্ঠানটো পতা নাই। তেওঁ আদৰ্শ, তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। তেওঁক আমি নতুন চামৰ মাজত জুবিন গাৰ্গৰ নিৰ্দিষ্ট এটা যি আদৰ্শ, যি ধাৰাত তেওঁ জীৱনটো যাপন কৰিছিলে, সেই ধাৰাটোক আমি প্ৰতিষ্ঠা কৰিবলৈ এই অনুষ্ঠানটো উদযাপন কৰিছোঁ। লগতে নতুন চামক এইটো ক'ব বিচাৰোঁ, তেওঁ বাহ্যিকতাৰ দিশটো বাদ দি তেওঁ গীতি সাহিত্যত কোনখিনি কথা আছে, অসমীয়া জাতীয় জীৱনৰ কথা আছে, অসমীয়া সমাজ জীৱনৰ কথা আছে, অসমীয়া সংগ্ৰাম জীৱনৰ কথা আছে, য'ত মানে জুবিন গাৰ্গৰ গীতত এইখিনি পোৱা যায়, য'ত পোৱা যায় মানৱ জীৱনৰ দ্বন্দ্ব, সংঘাত, সংগ্ৰাম, প্ৰেৰণা, জয়, পৰাজয়, মৰম, ফাকুৱা সকলোৱে জুবিন গাৰ্গৰ গীতত। সেই গীতি সাহিত্য ধাৰাটো তেওঁ আদৰ্শ আমি সাপেক্ষবাসীয়ে জীয়াই ৰাখিব এই উদ্দেশ্যে আজি অনুষ্ঠানটো কৰা হৈছে। ধন্যবাদ। জয় জুবিন দা। জাষ্টিছ ফৰ জুবিন। জাষ্টিছ ফৰ